অস্কাৰ এই সিৰিজটোৰ আজি আমাৰ পাৰ্ট 10 38 নেশ্যনেল গেমছৰ বিষয়ে আমি ইয়াৰ আগতো আলোচনা কৰিছিলোঁ যে অসমে 3টা গোল্ড মেডেল লাভ কৰিছিলে আৰু ইয়াৰ ভিতৰত নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকাই যুটীয়াভাৱে গোল্ড মেডেল পাইছিলে লন বলত ঠিক আছে নিউজটো কিয় ইম্পৰ্টেণ্ট নয়নমণি শইকীয়াই হিষ্ট্ৰী ক্ৰিয়েট কৰিছে কাৰণ যোৱা 5টা এডিশ্যনত নেশ্যনেল গেমছৰ লাষ্ট 5টা এডিশ্যনত এটলিষ্ট এটাকে হ'লেও প্ৰত্যেকটো এডিশ্যনতে নয়নমণি শইকীয়াই গোল্ড মেডেল জয় কৰিছিলে ঠিক আছে নয়নমণি শইকীয়া হেজ নাও ওন at least one gold medal in each of the last 5 edition of the national games আৰু এতিয়ালৈকে নয়নমণি শইকীয়াই নেশ্যনেল গেমছত মুঠতে 7টা গোল্ড আৰু 3টা ব্ৰঞ্জ মেডেল লাভ কৰিছে গতিকে ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকে নিশ্চয় জানেই যে নয়নমণি শইকীয়াই 2022 অৰ্জুন এৱাৰ্ড লাভ কৰিছিলে বাকি অসমৰ যিখিনি স্পৰ্ট পাৰ্চনেলিটিজ আছে তাৰ ওপৰত এটা ধুনীয়াকৈ সিৰিজ বনোৱা আছে প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব এপিএছচিৰ এই কুৱেশ্যনটো বহুত বেছি ফেভাৰিট হয় প্ৰত্যেকটো এক্সামতে এনেকুৱা কুৱেশ্যন এটা দিয়ে আৰু হিন্টছটো পাই গ'ল ইয়াৰ এনচাৰ কৰিব পাৰিব কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব ঠিক আছে নাও নেক্সট সমীৰ তান্তিৰ ওপৰত এটা কুৱেশ্যন অহাৰ চান্সেছ আছে কিয়নো আপোনালোকে জানে যে অসমৰ পৰা 3গৰাকী ব্যক্তিয়ে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিলে 2024 তাৰে ভিতৰত আছিল সমীৰ তান্তি তেওঁৰ কবিতা পুথি পয়েট্ৰি বুক হৰিংবোৰে বাটৰ কথা জানে এইখনৰ কাৰণে পাইছিলে তেনেকৈ অৰুণ ৰাজাই বড়ো নভেল স্বৰ্ণী থাখাই এই নভেলখনৰ কাৰণে পাইছিলে আৰু অসমৰ দীপক কুমাৰ শৰ্মাই সংস্কৃত কবিতা পুথি পয়েট্ৰি বুক ভাস্কৰ চৰিতামৰ কাৰণে পাইছিলে কোনে এৱাৰ্ড পাইছে সেইটো জানে গতিকে সমীৰ তান্তি যেহেতু নিউজত আছে তেওঁৰ কৰ্মৰাজিৰ ওপৰত এটা কুৱেশ্যন দিব পাৰে তেওঁ জন্মগ্ৰহণ কৰিছিলে 1955ত মিকিৰ চাং টি ষ্টেট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট গতিকে এই টি ষ্টেটখনো ভালদৰে চাই থৈ দিব মিলাব দিব পাৰে কেতিয়াবা লগতে 2012 চনত সমীৰ তান্তিয়ে আসাম ভেলী লিটাৰেৰী এৱাৰ্ড লাভ কৰিছিলে 2019 চনতো তেওঁৰ এখন কিতাপ কায়াকল্পৰ বেলা শ্বৰ্ট লিষ্টেড হৈছিলে কিন্তু মানে জয়ী হ'ব পৰা নাছিলে কিন্তু 2024ত ফৰিংবোৰে বাটৰ কথা জানে এই কবিতা পুথিখনৰ কাৰণে পয়েট্ৰি বুকখনৰ কাৰণে সমীৰ তান্তিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিলে আৰু কেইখনমান ইম্পৰ্টেণ্ট বুক চাই থৈ দিব যুদ্ধভূমিৰ কবিতা তেজ আন্ধাৰ নাও আৰু কদম ফুলৰ ৰাতি এইখিনি আপোনালোকে ভালদৰে চাই থৈ দিব কাৰণ যেহেতু তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছে ইয়াৰ পৰা কুৱেশ্যন দিয়াৰ চান্সেছ আছে তেওঁৰ কৰ্মৰাজিৰ ওপৰত হ'ব বাকি আপোনালোকে জানে যে অসমৰ পৰা এইখিনি বুক শ্বৰ্ট লিষ্টেড হৈছিলে ফৰ সাহিত্য একাডেমী এৱাৰ্ড 2024 সেইকাৰণে এই বুকখিনি আৰু কোনে লিখিছিলে ইয়াৰ পৰা 100% কুৱেশ্যন আহিব এইখিনি বেছি ইম্পৰ্টেণ্ট হৈ পৰে বাকি যিমানবোৰ এৱাৰ্ড আছে বা ইনষ্টিটিউট আছে তাৰ ওপৰত আমি অসমৰ যিটো এৱাৰ্ড আছে সেই ছেশ্যনটোত আমি সাহিত্য একাডেমী বাকি আপোনাৰ জ্ঞানপীঠ এৱাৰ্ড আসাম ভেলী লিটাৰেৰী এৱাৰ্ড ইয়াৰ ওপৰত ডিছকাছ কৰা হৈ আছে আপোনালোকে এবাৰ চাই ল'ব ঠিক আছে T20 ৱৰ্ল্ড কাপ আপোনালোকে যদি ভালদৰে মন কৰে তেনেহলে ODI ৱৰ্ল্ড কাপৰ সময়ত এপিএছচি এই কুৱেশ্যনটো আনিছিলে যেহেতু এইবাৰ 2024 T20 ৱৰ্ল্ড কাপ ইণ্ডিয়াই জিকিছে গতিকে ইয়াৰ পৰা এটা কুৱেশ্যন বনাব পাৰে আৰু চেম্পিয়নছ ট্ৰফিৰ পৰা ঠিক আছে সো 2024 17 বছৰৰ পাছত প্ৰথম যি T20 ৱৰ্ল্ড কাপ হৈছিলে 2007ত এটো ফাৰ্ষ্ট এডিশ্যন আছিলে আৰু ইণ্ডিয়া জয়ী হৈছিলে আৰু 17 বছৰৰ পাছত 2024ত আকৌ ইণ্ডিয়া জিকিছে গতিকে ইম্পৰ্টেণ্ট হয় ফাইনেলত সাউথ আফ্ৰিকাক 7 ৰানত হৰুৱাইছে 29 জুন 2024ত ফাইনেল খেল হৈছিলে কিংষ্টন অভেল ইন বাৰ্বাডোছ আৰু এটা বস্তু মনত ৰাখিব যে ফাইনেল মেটছত ইণ্ডিয়াই কিমান ৰান কৰিছিল টোটেল 176 লগতে মন কৰিব ফাইনেল মেটছত বিৰাট কোহলিয়ে মেন অফ দা মেটছ পাইছিলে আৰু মেন অফ দা সিৰিজ বা মেন অফ দা টুৰ্ণামেণ্ট কোন আছিলে জাসপ্ৰীত বুমৰাহ এই দুটা বস্তু আপোনালোকে খেলিমেলি নকৰিব জাসপ্ৰীত বুমৰাহ আৰু বিৰাট কোহলিৰ মাজত কাৰণ এই কুৱেশ্যনটো যেতিয়া ভালদৰে পঢ়িব তেতিয়া গম পাব যে ক'ত কুৱেশ্যনবোৰ অলপমান মানে আপোনালোকৰ লগত খেলি দিয়ে ঠিক আছে এটো ট্ৰাই কৰক আৰামছে পাৰিব আৰু এই ইনফৰমেশ্যনখিনি আপোনালোকে ধুনীয়াকৈ থৈ দিয়ক হ'ব আৰু এটা কথা মন কৰিব মই ৰেকৰ্ডিং কৰি থকাৰ সময়তে গম পাইছোঁ যে আমাৰ ভাৰতৰ বহুকেইখন ষ্টেটত কমপ্লিট ব্লেক আউট হৈছে আৰু পাকিস্তানৰ ফালৰ পৰা ড্ৰোন এটেক কিবা কিবি এটেক কৰি আছে ইণ্ডিয়াই যদি ইচ্ছা কৰে উৰাই দিব পাৰে পাকিস্তানখন তথাপিও পাকিস্তানক বুজাই লাভ নাই মই ভাবোঁ কেঞ্চাৰ যেতিয়া হয় যেনেকৈ আঁতৰাই দিব লাগে পাকিস্তানক আঁতৰাই দিব লাগে আৰু এইখিনি সময় সকলোৱে এক হৈ থকাটো ইউনাইট হৈ থকাটো আৰু আমাৰ যিবোৰ আৰ্ম ফ'ৰ্চ আছে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰক তেওঁলোকৰ কাৰণে জয় হিন্দ লিখক ঠিক আছে নাও আসাম এছ'চিয়েশ্যন ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে নিউজত আছিলে আৰু এই যিবোৰ সংগঠন আছে এইবিলাকৰ ওপৰত প্ৰায় কুৱেশ্যন আহি থাকে 1903 চনত ফৰ্ম হৈছিলে আসাম এছ'চিয়েশ্যন ৱাজ ফৰ্মড ইন 1903 আৰু
তাৰ প্ৰথম সেশন ক'ত হৈছিল ডিব্ৰুগড়ত 1905 চনত ফ্ৰম হৈছিলে 1903 ফাৰ্ষ্ট সেশন হৈছিলে 1905 চনত ঠিক আছে আৰু প্ৰথম প্ৰভাত চন্দ্ৰ বৰুৱা আছিল প্ৰেসিডেন্ট মনত ৰাখিব আৰু জগন্নাথ বৰুৱা ভাইস প্ৰেসিডেন্ট আৰু মানিক চন্দ্ৰ বৰুৱা ইজ জেনাৰেল সেক্ৰেটাৰী বহুত বেছি ইম্পৰ্টেন্ট ইনফৰমেশন হয় এটো আৰু এটা মন কৰিব যে gradually the Assam Association got actively involved with the programs initiated by Indian National Congress like the non-cooperation movement and decided to merge itself in the newly formed Assam Provincial Congress Committee APCC in 1921 ঠিক আছে আৰু Assam Association এ 1921 চনত আসাম প্ৰদেশ প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিৰ লগত মাৰ্জ হৈছিল এটো বস্তু মনত ৰাখি থৈ দিব আৰু আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিৰ বিষয়ে আপোনালোকে জানে যে এটো কুলধৰ চলিহা আছিল প্ৰথম প্ৰেসিডেন্ট ঠিক আছে এটো মনত ৰাখিব 1921 চনত ফৰ্ম হৈছিল গতিকে আসাম এছ'চিয়েশ্যন সেক্ৰেটাৰী ভাইস প্ৰেসিডেন্ট আৰু জেনাৰেল প্ৰেসিডেন্ট এখিনি মনত ৰাখিব কিমান চনত ফৰ্ম হৈছিল আৰু কিমান চনত ফাৰ্ষ্ট সেশন হৈছিল আৰু কোড হৈছিল ঠিক আছে নেক্সট যদি চাই আৰু এটা ইম্পৰ্টেন্ট হল যে অসম ছাত্ৰ সন্মিলন আৰু প্ৰথম এটো আছিলে যে আসাম ছাত্ৰ সন্মিলন or the Assam Student Conference is regarded as the first and largest student organization of the state 25 ডিসেম্বৰ 1916 চনত লতাশিল প্লেগ্ৰাউণ্ডত এটো ফৰ্ম হৈছিলে এটো মনত ৰাখিব ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা এজ ইজ ফাউন্ডিং প্ৰেসিডেন্ট প্ৰথমজন প্ৰেসিডেন্ট ফাউন্ডিং প্ৰেসিডেন্ট আছিল ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসম ছাত্ৰ সন্মিলন ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু ফাৰ্ষ্ট সেশন অসম ছাত্ৰ সন্মিলনৰ ফাৰ্ষ্ট সেশন কোড হৈছিলে গুৱাহাটীত হৈছিলে এই তিনটা পইণ্ট আপোনালোকৰ কাৰণে প্ৰিলিমছৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ নেক্সট যদি চাই আৰু কেইটামান ইম্পৰ্টেন্ট এছ'চিয়েশ্যন যোৰহাট সাৰ্বজনিক সভা জগন্নাথ বৰুৱাই প্ৰতিষ্ঠা কৰিছিলে কিমানত 1875 তেনেকৈ মিত্ৰ বাহিনী পুষ্পলতা দাসে শান্তি বাহিনী অমিয় কুমাৰ দাসে সংৰক্ষিণী সভা অম্বিকাগিৰি ৰায় চৌধুৰী আৰু এই কেইজন আমাৰ যেটো এই আৰ্টিকেলটো আহিছিলে যে অসমৰ কেইজনমান হিৰো হয়নে ফ্ৰীডম ষ্ট্ৰাগলৰ আৰু আপোনালোকে তেওঁলোকৰ বিষয়ে ভালদৰে জানে সেই কাৰণে মই এখিনিত সময় ওয়েষ্ট নকৰো এবাৰ চাব হৈ যাব ঠিক আছে চন্দ্ৰপ্ৰভা শইকীয়াৰ বিষয়ে আমি ক্লাছ নাম্বাৰ 1 বা 2 ত চাইছিলো অলপ চলপ এন্ড চাওক প্ৰত্যেক বছৰ এনেকুৱা কোৱেশ্চন এটা আহে যিমানখিনি ডিসকাস কৰিলো সেইখিনি যদি অলপমান ইউজ কৰে তেনেহলে এই কোৱেশ্চনটো ঘুনিয়াকে কৰিব পাৰিব এটো 2023 প্ৰিলিমছত আহিছিলে এটো ট্ৰাই কৰক হ'ব তাৰ পিছত যদি চাই এপোফিজ asteroid newsত আছিলে কাৰণ ISRO keen to be part of global planetary defense effort ahead of the Earth 2029 close encounter with asteroid Apophis আৰু আপোনালোকে জানে যে যি Apophis asteroid আমাৰ পৃথিৱীৰ ওচৰলৈ আহিব 2029 ত আৰু ISROয়ে ইয়াৰ ওপৰত ষ্টাডি কৰিব সেই কাৰণে ইয়াৰ পৰা কোৱেশ্চন দিব পাৰে যে the term Apophis was recently in the news it refers to কি হয় asteroid ঠিক আছে তেনেকৈ আপাৰ সিয়াং প্ৰজেক্ট recently in the news কোনখন ঠাইত এই কোৱেশ্চনটো দিছো যে আপাৰ সিয়াং প্ৰজেক্ট was recently in the news the construction of this dam will submerge more than 300 villages belonging to the Adi tribe the project is dedicated to which state এটো মনত ৰাখিব অৰুণাচল প্ৰদেশ তাৰ পিছত যদি চাই এটা ইম্পৰ্টেন্ট মিশন 100% পাক্কা ইয়াৰ পৰা কোৱেশ্চন আহিব অক্সিয়ম ফৰ মিশন 29 মে 2025 ৰিসেন্টলি হলে গৈ আছে এটো মাহতে মন কৰিব যে অক্সিয়ম 4 is the fourth private astronaut mission to the International Space Station ISS ইয়াৰ বিষয়ে আমি কালিলৈ চাম ঠিক আছে এতিয়া আমি অক্সিয়ম 4 মিশনৰ বিষয়ে যাওঁ এটা প্ৰাইভেট astronaut mission হয় আৰু it is organized by Axiom Space in collaboration with NASA হ'ব আৰু আমাৰ এই যি অক্সিয়ম 4 মিশন তাত আমাৰ ইন্ডিয়াৰ পৰা শুভাংশু শুক্লা যাব এজ এ মিশন পাইলট হিচাপে সেই কাৰণে ইম্পৰ্টেন্ট হৈ পৰে ইয়াতে বাকি যি চাৰিজন এষ্ট্ৰনট আছে তেওঁলোকৰ নাম ভালদৰে চাই থব পেগি হুইটছন মিশন কমান্ডাৰ পেগি হুইটছন আৰু মিশন পাইলট শুভাংশু শুক্লা আমাৰ ইণ্ডিয়াৰ পৰা অফ ইণ্ডিয়া তেনেকৈ মিশন স্পেচিয়েলিষ্ট স্ৱাওজ উজানাস্কি অফ পোলেণ্ড এণ্ড মিশন স্পেচিয়েলিষ্ট টিবোৰ কাপু অফ হাংগেৰী আৰু লগতে আৰু এটা পইণ্ট মনত ৰাখিব যে the private mission also carries the first astronauts from Poland and Hungary to the aboard ISS International Space Station ঠিক আছে তো অক্সিয়ম মিশন যাব ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত ডক কৰিব আৰু তাতে 14 ডেজ থাকিব 14 দিন থাকিব আৰু এক্সপেৰিমেন্ট কৰিব ষ্টাডি কৰিব আৰু তাৰপিছত ঘূৰি আহিব ঠিক আছে এই ইনফৰমেশন খিনি যদি আপোনালোকে ভালদৰে লৈ থৈ দিয়ে ইয়াৰ পৰা কোৱেশ্চন আহিব প্ৰথম কথা ইট ইজ এ প্ৰাইভেট এষ্ট্ৰনট মিশন অৰ্গানাইজ কোনে কৰিছে অক্সিয়ম স্পেচ ইন collaboration with NASA আমাৰ ইণ্ডিয়াৰ পৰা
শুভাংশু শুক্লা যাব এজ এ মিছন পাইলট হিচাপে, বাকী 4 জনৰ নামো ধুনীয়াকৈ থৈ দিব। আৰু ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত 14 ডেইজ তেওঁলোকে তাতে স্পেণ্ড কৰিব আৰু তাতে ৰিচাৰ্চ কৰিব, ষ্টাডি কৰিব আৰু বিভিন্ন তেওঁলোকে ইয়াতে অধ্যয়ন কৰিব। ঠিক আছে, তো এই বস্তুটো মনত ৰাখিব। ইয়াৰ আগৰ ছেশ্যনৰ পৰা আৰু দুটা মই প্ৰেক্টিছ কুৱেশ্যন দিছোঁ, অলৰেডি এইখিনি আমি ডিছকাছ কৰিছোঁ যে উইথ হুইচ কাউণ্ট্ৰি ইজ ইণ্ডিয়া আৰ্মি কণ্ডাক্টিং দ্য জইণ্ট এক্সাৰচাইজ গৰুড শক্তি 24 আৰু বজ্ৰ প্ৰহাৰ। হ'ব, এই দুটা কৰিব। মই ৰেকৰ্ডিং কৰিব পৰা নাই যিহেতু চিটুৱেশ্যন এনেকুৱা হৈ আছে, সেইকাৰণে মই সোনকালে ক্লাছটো সামৰণি মাৰিম। আৰু এটা কুৱেশ্যন চাওক, এনেকুৱা কিছুমান বাউন্সাৰ কুৱেশ্যন আহি যায় মাজে মাজে। হু ৱাজ দ্য মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট ফ্ৰম গুৱাহাটী লোকসভা কনষ্টিটুৱেঞ্চি ইন দ্য ফাৰ্ষ্ট লোকসভা? প্ৰথম যি লোকসভা ইলেকশ্যন হৈছিল গুৱাহাটীৰ পৰা মানে কোন আছিলে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট? ৰোহিণী কুমাৰ চৌধুৰী। বাকী এই লিষ্টখন এবাৰ চাই থৈ দিব, প্ৰথম আমাৰ অসমৰ কোন কোন MP আছিলে, মানে প্ৰথম যি ইলেকশ্যন হৈছিলে গুৱাহাটীৰ পৰা ৰোহিণী কুমাৰ চৌধুৰী। তাৰপিছত 1956ত বাইপোল হ'ল, দেন তাত দেৱেন্দ্ৰ নাথ শৰ্মা জয়ী হ'ল। বাকী দেৱকান্ত বৰুৱাৰ বিষয়ে চাই থ'ব, নগাঁও সমষ্টিৰ পৰা। ঠিক আছে, নগাঁও লোকসভা সমষ্টিৰ পৰা সুধি দিব পাৰে যে দেৱকান্ত বৰুৱা কোনটো সমষ্টিৰ পৰা প্ৰথম জয়ী হৈছিলে। গতিকে এইকেইজন ফাৰ্ষ্ট হয়। এই লিষ্টখন ইম্পৰ্টেণ্ট হৈ পৰে, কাৰণ আপোনালোকে দেখিছেই APSCয়ে এনেকুৱা কুৱেশ্যন কিছুমান দি থাকে। এনেকুৱা যিহেতু এই কুৱেশ্যনটো সুধিছে, ইয়াৰ ওপৰত আৰু এটা কুৱেশ্যন বনাব পাৰে। লাষ্ট ইম্পৰ্টেণ্ট টপিক এটা, অসমীয়া জুৱেলাৰী, আছামিজ জুৱেলাৰী চাই থৈ দিব যে যিমানবোৰ আমাৰ অসমৰ জুৱেলাৰী আছে, ধৰক জোনবিৰি, ঢোনবিৰি, তেনেকৈ গলপতা, হয়নে? তো তাৰ ওপৰত এটা কুৱেশ্যন আহিছিলে, এই কুৱেশ্যনটো চাওক। এই কুৱেশ্যনটো আপোনালোকে কৰিব পাৰিব, মেটছ দ্য ফলোয়িং পেয়াৰ্ছ অফ দ্য ট্ৰেডিশ্যনেল জুৱেলাৰী অফ আছাম এজ গিভেন বিল'। হ'ব, আৰু জানে আপোনালোকে থুৰীয়া, দুগদুগী, গামখাৰু আৰু গলপাতা কি হয়? গামখাৰু ঠিক বেংগল, হয়নে? চ' চাওক, C2 ক'ৰবাত আছেনে? C2 এটাই আছে, গতিকে যিকোনো এটা জানিলেও কৰিব পাৰিব। তথাপিও আপোনালোকে চাই থৈ দিয়ক, থুৰীয়া, আৰৰিংছ, তাৰপিছত আপোনাৰ দুগদুগী নেকলেছ, গোলপাতা, চকৰ নেকলেছ, আৰু বাকী এইখিনি আপোনালোকে ধুনীয়াকৈ চাই থৈ দিব। অলপমান পজ কৰি চাবলৈ চেষ্টা কৰক। লগতে যদি আপোনালোকে PDF-সমূহ ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰক 8822614404। তাতে আপোনালোকে ভালদৰে ল'ব পাৰিব, ভালদৰে পঢ়িব পাৰিব। আছাম পাৰ্টখিনি, কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক পৰ্চনখিনিও পাব। আৰু আমি এই ছেশ্যনটো এনেকৈ চলাই গৈ থাকিম যিমানখিনি পাৰোঁ। এণ্ড আমাৰ ভাৰতীয় আৰ্ম ফ'ৰ্চৰ কাৰণে সকলোৱে প্ৰে কৰক যাতে পাকিস্তানক এটা শিক্ষা দিব পাৰে। ঠিক আছে, থেংক ইউ। আজি মানে আছিল, আমি নেক্সট ক্লাছত আকৌ লগ পাম।